বন্ধুবান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব পৰিয়ে সোণৰ ফটোখন চাই তই দেখোন কৈছিলি আমাৰ লগত একেলগে থাকিম বুলি, এতিয়া তই আমাক এৰি থৈ কিয় গুচি গলি বুলি পৰিয়ে বহুত কান্দি থাকিব। আৰু সেই সময়তে ত্ৰিদীপৰ মাক আহিব আৰু ত্ৰিদীপৰ মাকে পৰিৰ ওচৰলৈ আহি তুমি এনেকৈ কান্দি থাকিলে কেনেকৈ হ'ব, তোমালোকে যদি এনেকৈ কান্দি থাকা তেনেহ'লে আদ্যাৰ অৱস্থাটো কি হ'ব, আদ্যাক আমি সকলোৱে মৰমেৰে আৱৰি তাইক ডাঙৰ কৰিব লাগিব, নহ'লে তাই ফুলিৰ কলিৰ দৰে মৰহি যাব, সেইটো আমি হ'ব দিব নোৱাৰোঁ বুলি পৰিক বুজাব। এতিয়া বাৰু পৰিয়ে মাকক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আদ্যাই মাক দেউতাকৰ নাম লিখা ৱালখনৰ তলতে বহি থাকিব আৰু অনুৱে আদ্যাৰ ওচৰলৈ আহি আদ্যা তুমি ভাত দুটামান খাই লোৱা বুলি আদ্যাৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই মা দেউতা নাহালৈকে মই ইয়াতেই বহি থাকিম বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে আদ্যাক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত ৰত্ন অনুৰ ওচৰলৈ আহি সুন্দা যে আৰু নাই সেইটো মোৰ কেতিয়াও বিশ্বাসেই নহয় বুলি অনুৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ ধন্যবাদ।